এই নতুন বছৰত আমি ল'বলগীয়া 7টা সাৱধানতা কি হয় সেই বিষয়ে মই আপোনাক ক'ব বিচাৰিছোঁ। এই সাৱধানতা কেইটা আমি যদি অৱলম্বন কৰোঁ তেন্তে নতুন বছৰত আমি সকলোৱে জয়বন্ত জীৱন আৰু ঈশ্বৰলৈ মহিমা অনা তথা চুবুৰীয়াসকলৰ বাবে আশীৰ্বাদদায়ক জীৱন এটা যাপন কৰিব পাৰিম। আমি নিজৰ জীৱন চালিজাৰি চাই য'ত য'ত আমাৰ দুৰ্বলতা আছে আমি যদি সেইবোৰ জানিব পাৰোঁ আৰু সেইবোৰ যদি বুজি পাওঁ আৰু চিনি পাই যাওঁ, এই নতুন বছৰটো আমাৰ বাবে এটা জয়বন্ত জীৱন হৈ উঠিব। যদি তেনেকৈ নকৰি সাৱধানতা অৱলম্বন নকৰাকৈ অসাৱধানতাৰে জীৱন যাপন কৰিলে পৰাজয়, অপমান, নিন্দা আপোনাৰ জীৱনত এই নতুন বছৰে দিবলৈ গৈ আছে। আপোনালোকৰ কিমানে বাৰু এইদৰে বিচাৰে যে এই নতুন বছৰে মোক জয়বন্ত জীৱন দিব লাগে? এই নতুন বছৰটো মোৰ বাবে এটা আনন্দদায়ক বছৰ হিচাপে থাকিব লাগে, আশীৰ্বাদদায়ক বছৰ হিচাপে থাকিব লাগে বুলি আশা কৰিছোঁ। এইদৰে ক'ব বিচৰাসকলে হাত দাঙকচোন। থেংক ইউ। সকলোৰে এয়াই আশা। তেন্তে এইদৰে আমি আশা কৰাসকলে সেই সফলতাসমূহ আমি পাবলৈ হ'লে কিছুমান কথাত আমি সাৱধান হ'বই লাগিব। এই সাৱধানতাসমূহ অৱলম্বন নকৰাকৈ আমি আগবাঢ়িলে প্ৰিয় ভাই আৰু ভনী, আপুনি অসফলতাৰ সন্মুখীন হ'ব, আপুনি অপমানৰ সন্মুখীন হ'ব লাগিব। এই বছৰ আপোনাক অপমান কৰা হ'ব। এনেকুৱা জীৱনৰ পৰা আপুনি বাচিবলৈ হ'লে কেইটামান প্ৰয়োজনীয় সাৱধানতা ল'ব লাগিব। সৰ্বপ্ৰথমে কৰিন্থীয়বিলাকৰ প্ৰতি প্ৰথম পত্ৰৰ 10 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদ, আপুনি পদটোত চিন দি থ'ব পাৰিব। এইকাৰণে যি কোনোৱে থিৰে আছোঁ বুলি ভাবে তেওঁ যেন নপৰে তাৰ নিমিত্তে সাৱধান হওক। এই নতুন বছৰত আমি কি কথাত সাৱধান হ'ব লাগিব জানেনে আপুনি? আজি আত্মিকতাত থকা, আজি প্ৰভুৰ সহভাগিতাত থকা, আজি পৰিচৰ্যাত সহভাগী হোৱা, আজি শান্তি আৰু মিলাপ্ৰীতিৰে থকা, আনন্দেৰে জীৱন যাপন কৰা প্ৰিয় ভাই আৰু ভনী, আপোনাৰ জীৱনত যি আনন্দ আছে, আপোনাৰ জীৱনত যি শান্তি আছে, তাক এই বছৰ বৃদ্ধি কৰিবলৈ হ'লে আপুনি যাতে নপৰে তাৰ বাবে সাৱধান হওক। আজি আপুনি থিৰে আছে, বৰ ভাল কথা। আজি আপুনি আত্মিক জীৱন যাপন কৰি আছে, বৰ ভাল কথা। আজি আপুনি প্ৰাৰ্থনাশীল জীৱনত আগবাঢ়ি আছে, বৰ ভাল কথা। পৰিচৰ্যাত সহভাগী হৈ আছে, আনন্দৰ কথা। আপোনাৰ সাক্ষ্য ভাল, আনন্দৰ কথা। লগৰ মানুহৰ সৈতে মিলেৰে আছে, আনন্দৰ কথা। কিন্তু সাৱধানে থাকিব, কিয়নো মই থিৰে আছোঁ বুলি যিজনে ভাবে তেওঁ যাতে নপৰে। কি লিখা আছে? সাৱধান হ'ব লাগে। আমি যাতে নপৰোঁ তাৰ বাবে সাৱধান হ'ব লাগে। বিগত বছৰটোত আমি কেইবাবাৰো পৰিলোঁ, সেয়া সত্য। ঈশ্বৰৰ সৈতে কৰা চুক্তিত থিৰে নাথাকি পৰি গ'লোঁ। আত্মিকতাত পৰি গ'লোঁ, পবিত্ৰতাৰ পৰা পৰিলোঁ, মণ্ডলীলৈ নিয়মীয়াকৈ অহাৰ ক্ষেত্ৰত পৰি গ'লোঁ, মিলাপ্ৰীতিৰে থকাৰ ক্ষেত্ৰত আমি পৰি গ'লোঁ, সাক্ষ্যটো সুৰক্ষাৰে ৰখাত আমি পৰি গ'লোঁ, পৰিচৰ্যাত আমি আনৰ বাবে আদৰ্শ হোৱাৰ ক্ষেত্ৰত পৰি গ'লোঁ, চকুৰ ক্ষেত্ৰত পৰি গ'লোঁ, মুখৰ ক্ষেত্ৰত পৰি গ'লোঁ, বিবেচনাৰ ক্ষেত্ৰত পৰি গ'লোঁ। এইদৰে বহুতো বিষয়ত যে আমি যোৱা বছৰ পৰি গ'লোঁ সেয়া সত্য। যদি এই নতুন বছৰতো আমি পৰি যাওঁ, পৰি যোৱা ব্যক্তিজন আঘাতিত হ'ব লাগিব। পৰি যোৱা ব্যক্তিজন আঘাতৰ পৰা সাৰিব নোৱাৰিব। আঘাতে নিশ্চয়ে এজন মানুহক দুখ কষ্ট দিয়ে। দুখৰ পৰাও আমি বাচিব নোৱাৰোঁ। তাৰমানে এজন মানুহ পৰিলে আঘাতৰ পৰা বাচিব নোৱাৰে আৰু আঘাত পালে দুখ নিশ্চয় হ'ব। বিগত সময়বোৰত আমি দুখৰ অনুভৱ কৰিলোঁ।
যোৱা বছৰ আমি যি দুখ বেদনাৰ অনুভৱ কৰিলোঁ সেয়া যথেষ্ট। আমি অভিজ্ঞতা পোৱা বহুতো দুখ আৰু বেদনাৰ মুখ্য কাৰণটো হৈছে আমি পৰিলোঁ কাৰণে আঘাত পালোঁ। আঘাত পালোঁ কাৰণে দুখ আছে, বেদনাও আছে। সেইদৰে এই বছৰো আপুনি পৰিলে আঘাত পাবই। আৰ্থিকভাৱে আঘাত পাব, পাৰিবাৰিকভাৱে আঘাত পাব, চাকৰিত আঘাত পাব, স্বাস্থ্য ৰক্ষা কৰাৰ বিষয়ত আঘাত পাব, ভাল ভৱিষ্যত এটা পোৱাৰ বিষয়ত আঘাত পাব। প্ৰায়ে আমি এই বুলি কৈ থাকোঁ, সেই বন্ধুকেইজনৰ ওপৰত ভৰসা কৰি আঘাত পালোঁ, সেই ব্যৱসায়টোত ভৰসা কৰি আঘাত পালোঁ, অবৈধ সম্বন্ধৰ কাৰণে আঘাত পালোঁ, ধাৰ ঋণ লৈ বহুত আঘাত পালোঁ, মন্দ লালসাবোৰৰ কাৰণে আঘাত পালোঁ। এইদৰে আমি বহুত আঘাত পালোঁ বুলি প্ৰায়ে কৈ থাকোঁ। বহুত আছে আমি পোৱা আঘাত, যথেষ্ট। অন্ততঃ এই নতুন বছৰত আঘাতৰ পৰা বাচিলে ভাল। আঘাতৰ পৰা বাচিবলৈ হ'লে পৰিব নালাগিব। আৰু নপৰিবলৈ কি কৰিব লাগিব? পিছলৈ ঘূৰি চাব নালাগে। প্ৰশ্ন এটা মোক কৰিবলৈ দিয়ক। আপুনি যদি খোজকাঢ়ি আছে, চাইকেল বা বাইকেৰে গৈ আছে, এইদৰে আপুনি গৈ থাকোঁতে পিছলৈ ঘূৰি চালে কি হ'ব? পিছলৈ যদি ঘূৰি চাই দুৰ্ঘটনাক সাৱটি ল'ব। যদি পিছলৈ ঘূৰি ঘূৰি চাই থাকে, অকস্মাত কোনোবা নহয় কোনোবা গাড়ীক খুন্দা মাৰিব আৰু অকস্মাত পৰি যাব। সাধাৰণতে মানুহে পিছফাললৈ ঘূৰি চোৱাৰ কাৰণেই বাগৰি পৰে। পুৰণি কথাবোৰৰ সোঁৱৰণ নকৰিব। পুৰণি কথাবোৰক আপুনি মনত নেপেলাব। নতুন বছৰৰ প্ৰথম দিনা দিয়া বাৰ্তাটো মোৰ এয়াই আছিল, ড'ন্ট টাৰ্ণ বেক। পিছলৈ ঘূৰি নাচাব। পুৰণি কথাবোৰ মনত নাৰাখিব। অতীতৰ কথাবোৰ বাৰে বাৰে সোঁৱৰণিলৈ নানিব। গতম গতঃ, অতীত পাৰ হৈ গ'ল। এতিয়া আমি কৰিবলগীয়া একমাত্ৰ কামটো হৈছে আমাৰ সন্মুখত থকা দৌৰক আগবঢ়াই নিবলৈ আগলৈ চাব লাগে, পিছলৈ ঘূৰি চাব নালাগে। বাইবেলত এগৰাকী ব্যক্তি নিমখৰ স্তম্ভ হৈ যোৱা কাহিনী আছে। তেওঁ কোন আছিল জানেনে আপুনি? কোন আছিল কওক? লুতৰ পত্নী। ছদোম আৰু গমোৰা অঞ্চলটো পাপেৰে পৰিপূৰ্ণ হৈছিল। কোনোবা এটা দুটা পাপ নহয়, বিভিন্ন ধৰণৰ পাপেৰে সেই চহৰ ভৰি পৰিছিল। সেই নগৰখনৰ অৱস্থা দেখি ঈশ্বৰৰ বৰ খং উঠিল। ক্ৰোধেৰে পৰিপূৰ্ণ হৈ ঈশ্বৰে এটা নিৰ্ণয় ল'লে, সেই নগৰকেইখন ধ্বংস কৰিব লাগে। ছদোম আৰু গমোৰাৰ পাপ বাঢ়ি গৈছিল কাৰণে ঈশ্বৰে সেই নগৰকেইখন ধ্বংস কৰিব, জুইৰ গন্ধকেৰে পুৰি ভস্ম কৰিব, এই সিদ্ধান্ত ল'লে। সেই সময়ত লুতৰ ঘৈণীয়েক আৰু তেওঁলোকৰ দুজনী ছোৱালী সেই নগৰত নিবাস কৰিছিল। ঈশ্বৰে আব্ৰাহামক কৈছিল, মই ছদোম আৰু গমোৰাক ধ্বংস কৰিবলৈ গৈ আছোঁ। ইয়াৰ কাৰণ হৈছে সেই নগৰকেইখন পাপেৰে ভৰি পৰিছে। অনুগ্ৰহ কৰি মন কৰিব, আমাৰ ঈশ্বৰ বৰ প্ৰেমময়, তাত অকণো সন্দেহ নাই। একে সময়তে তেওঁ পবিত্ৰও। পাপক দেখা পালে দণ্ড নিদিয়াকৈ থাকিব নোৱাৰে। আজি আমাৰ মাজত কোনোবা আছে নেকি? পাপৰ অভিলাষ কৰা লোক, পাপ কৰিবলৈ উত্তাৱল হৈ থকা লোক, যিকোনো পাপ সহজতে কৰি দিব পৰা লোক, ভয় নকৰাকৈ নিৰ্ভয়ে পাপময় কামবোৰ কৰিব পৰা লোক ইয়াত আছে যদি সাৱধান। ঈশ্বৰৰ দণ্ড আজি নাহিল, কালি নাহিল, পৰহিলৈও নাহিব বুলি ভবাটো মূৰ্খামিহে হয়। ঈশ্বৰে আপোনাক দণ্ড দিয়াৰ সময় নিৰূপণ কৰিলে আপোনাক আৰু কোনেও বচাব নোৱাৰিব। ছদোম আৰু গমোৰাক দণ্ড দিবলৈ নিৰ্ণয় লোৱাত কোনেও তাক বচাব নোৱাৰিলে। ঈশ্বৰে আপোনাৰ পাপ কৰ্মবোৰ দেখি দেখি বিৰক্তি পাইছে। আপোনাৰ পাপবোৰ দেখি দেখি বিৰক্ত হোৱা ঈশ্বৰে নিশ্চয় আপোনাক দণ্ড দিব। তেওঁ দণ্ড দিয়া সেই দিন আহিলে কোনো ব্যক্তি তাৰ পৰা সাৰিব নোৱাৰিব, নাপাহৰিব। ছদোম আৰু গমোৰাক ধ্বংস কৰিবলৈ নিৰ্ণয় যেতিয়া ঈশ্বৰে লৈ ল'লে, লুত আৰু লুতৰ পৰিয়াল যেতিয়া সেই নগৰত আছিল, আব্ৰাহামে নিবেদন কৰিলে, পিতা, লুত আৰু লুতৰ পৰিয়ালক
ৰক্ষা কৰক। আব্ৰাহামে 50 জন যদি আছে, 20 জন যদি আছে, 10 জন যদি আছে, এইদৰে ঈশ্বৰৰ আগত নিবেদন কৰিলে। আব্ৰাহামে ভাবিছিল সেই নগৰত 10 জন মানুহ ধাৰ্মিক লোক নাথাকিবনে? এইদৰে ভাবি ঈশ্বৰৰ উপস্থিতিত প্ৰাৰ্থনা কৰিলে। আব্ৰাহামৰ প্ৰাৰ্থনাৰ ফলস্বৰূপে ঈশ্বৰে লোট আৰু লোটৰ পৰিয়ালক ৰক্ষা কৰিবলৈ ইচ্ছা কৰিলে। জুইৰ গন্ধকেৰে ছদোম আৰু গমোৰাক ধ্বংস কৰাৰ আগতে আব্ৰাহামৰ প্ৰাৰ্থনা আৰু নিবেদনৰ কাৰণে লোট আৰু লোটৰ পৰিয়ালক ৰক্ষা কৰিবলৈ ঈশ্বৰে নিজৰ দূতক পঠালে। লোট আৰু লোটৰ পৰিয়ালক দূতে কৈছিল, ইয়াৰ পৰা ওলোৱা, ইয়াৰ পৰা পলোৱা, ঈশ্বৰে এই নগৰখন ধ্বংস কৰিব। ধ্বংস কৰিব বুলি জনাৰ পিছতো লোট তাৰ পৰা লৰিব পৰা নাই। লোটৰ পৰিয়াল তাৰ পৰা ওলাই যোৱা নাই। অৱশেষত দূতে বলপূৰ্বক লোট আৰু তেওঁৰ পত্নী আৰু সন্তানৰ হাতত ধৰি সেই ছদোম আৰু গমোৰাৰ পৰা বাহিৰলৈ টানি নিব লগা হ'ল, বাহিৰ উলিয়াই আনিব লগা হ'ল। নাজানো কিয় কিছুমান লোকে পাপময় জীৱন বৰ সহজতে এৰিবলৈ ইচ্ছা নকৰে। তাৰ দ্বাৰা সুখ নহ'লেও, তাৰ দ্বাৰা সুস্বাস্থ্য নহ'লেও আৰু তাৰ দ্বাৰা পৰিয়ালত শান্তি নহ'লেও, চাকৰি গুচি গ'লেও, আৰ্থিকভাৱে কষ্ট ভোগ কৰিলেও, নাজানো কিয় কিছুমানে বৰ দৃঢ়তাৰে ধৰি থাকে। সেই পাপময় অভ্যাসবোৰক সাৱটি ধৰি থাকিবলৈ চেষ্টা কৰে। আজি এই বাৰ্তা শুনি থকাসকলৰ মাজত এনে লোক আছে। আপুনি জানেনে আপোনাৰ পাপৰ কাৰণে, আপোনাৰ ভুলৰ কাৰণে বহুতো কষ্ট, নষ্ট আৰু চকুপানীক, সমস্যাবোৰক, বেমাৰ আজাৰক, আৰ্থিক সংকটক সাৱটি ধৰিছে। সেয়া আপুনি জানে, তথাপি সেই পাপকে ধৰি থাকে, সেয়া ভাল কথা নহয়। ছদোম আৰু গমোৰা ধ্বংস হ'বলৈ গৈ আছে। আপোনালোকে সেই নগৰ ত্যাগ কৰি ওলাই আহক। এইদৰে কওঁতে ইমান সহজতে লোট আৰু তেওঁৰ পত্নী পৰিয়ালে ওলাই আহিব বিচৰা নাছিল। আব্ৰাহামে কৰা প্ৰাৰ্থনাৰ কাৰণে অৱশেষত সেই দূতে বলপূৰ্বক তেওঁলোকক হাতত ধৰি সেই নগৰৰ পৰা বাহিৰলৈ উলিয়াই আনিলে। সেইদৰে বাহিৰলৈ উলিয়াই লৈ আহোঁতে ঈশ্বৰে কি আজ্ঞা দিছিল জানেনে বাৰু? ছদোম আৰু গমোৰাৰ পৰা তোমালোকে যেতিয়া ওলাই আহিবা, তেতিয়া তোমালোকে পিছলৈ ঘূৰি নাচাবা। ড'ন্ট টাৰ্ণ বেক। পিছলৈ ঘূৰি নাচাব। এয়া সেইজন ঈশ্বৰৰ আজ্ঞা যিয়ে ৰক্ষা কৰে। পিছলৈ ঘূৰি নাচাব। ছদোম আৰু গমোৰা, ভাই ভনীসকল মনোযোগেৰে শুনিব, সেয়া জগতৰ নিচিনা, পাপময় জগতখনৰ নিচিনা, অন্ধকাৰেৰে আৱৰি থকা জগতখনৰ নিচিনা। সেই জগতখনৰ পৰা, তাৰ অন্ধকাৰৰ পৰা ঈশ্বৰে আমাক মুক্ত কৰিলে। তেওঁ আমাক তেওঁৰ অদ্ভুত পোহৰলৈ আমাক আমন্ত্ৰণ কৰিলে। এইদৰে আমন্ত্ৰণ কৰা ঈশ্বৰজনে বিচাৰে যাতে আমি পিছলৈ ঘূৰি নাচাওঁ। যি পাপেৰে ভৰা জগতখনৰ পৰা মই তোমাক উলিয়াই আনিছোঁ, যি পাপে ভৰা অভ্যাসবোৰৰ পৰা মই তোমাক বাহিৰলৈ উলিয়াই আনিলোঁ, সেইবিলাকলৈ আকৌ ঘূৰি নাযাবা। সেইবোৰৰ বিষয়ে আকৌ নক'ব। সেইবোৰৰ পাছত আকৌ দৌৰ নামাৰিব। সেই পাপে ভৰা কামবোৰ আকৌ পুনৰাই নকৰিব। আজি ঈশ্বৰে আপোনাক স্পষ্টকৈ কৈ আছে, মই তোমাক পাপৰ জগতখনৰ পৰা বাহিৰলৈ উলিয়ালোঁ, আকৌ ঘূৰি যাবলৈ নহয়। সাৱধান, আজি আমাৰ মাজৰ কাৰোবাৰ পিছলৈ ঘূৰি চোৱাৰ চিন্তা আছে যদি সাৱধান, সেইবোৰে আপোনালৈ বিপদ মাতি আনিব। ছদোম আৰু গমোৰাৰ পৰা লোট আৰু তেওঁৰ পত্নী আৰু তেওঁলোকৰ দুজনী ছোৱালীক উলিয়াই অনাৰ পিছত ঈশ্বৰে যেনেকৈ কৈছিল তেনেকৈয়ে ছদোম আৰু গমোৰাক জুইৰে পুৰি ভস্ম কৰিলে। আকাশৰ পৰা অগ্নি আৰু জুইৰ গন্ধকবোৰ বৰষোঁতে হঠাতে যেতিয়া সেই নগৰখন জ্বলিবলৈ ধৰিলে, লোটৰ ঘৈণীয়েকে পিছলৈ ঘূৰি চালে। ঈশ্বৰে কি বুলি কৈছিল? পিছলৈ ঘূৰি নাচাবা বুলি কৈছিল। তাই কি কৰিলে? পিছলৈ ঘূৰি চালে। তাৰ পিছত কি হ'ল? প্ৰাণ হেৰুৱালে। কাৰণ কি আছিল? ভৌতিকভাৱে ছদোম আৰু গমোৰাৰ পৰা লোটৰ ঘৈণীয়েক ওলাইতো আহিছিল, কিন্তু তেওঁৰ মন ক'ত আছিল কওকচোন? সেই পাপে ভৰা ছদোম আৰু গমোৰাতেই আছিল। শৰীৰটো বাহিৰলৈ আহিছিল, কিন্তু মনটো হ'লে তাতেই আছিল। আজি আমাৰ মাজত কোনোবা আছে নেকি?
আপুনি শাৰীৰিকভাৱে নতুন বছৰততো সোমাল, কিন্তু মনটো পুৰণা বছৰতেই থাকি গ'ল। পুৰণি বছৰত নিজৰ বন্ধুসকলৰ সৈতে খোৱা মদলৈ মনত পৰিছে। বন্ধুবিলাকৰ সৈতে ঘূৰি ফুৰাৰ কথা মনত পৰিছে। আপুনি কৰি থকা পাপ কৰ্মবিলাক মনত পৰিছে। অধাৰ্মিকতাৰে কৰা উপাৰ্জনবোৰ মনত পৰিছে। আপোনাৰ অবৈধ সম্বন্ধবোৰ মনত পৰিছে। সঁচানে? সাৱধান। ভৌতিকভাৱে আপুনি নতুন বছৰত আহি পালে, কিন্তু আপোনাৰ মনটো সেই পাপে ভৰা সেই পুৰণা বছৰটোতেই আছে। এয়া বিপজ্জনক। এই নতুন বছৰটো আপোনাৰ বাবে বিপজ্জনক। এই নতুন বছৰটো আপোনাৰ বাবে দুখ, বেজাৰ, বেদনা আৰু কষ্ট ননা বছৰ হ'ব লাগে যদি অলপ সাৱধান হ'ব লাগিব। তাৰ ভিতৰত প্ৰথমটো, পিছফালে ঘূৰি নাচাবৰ বাবে সাৱধান হৈ যাওক। পিছফালে ঘূৰি চালে আৰু নিজৰ প্ৰাণ হেৰুৱালে। নিমখৰ স্তম্ভ হৈ পৰিল। ছদোম আৰু গমোৰাক ধ্বংস কৰি আছোঁ। তোমালোকে বাহিৰলৈ আহা। বাহিৰলৈ আহিল, কিন্তু লুতৰ ঘৈণীয়েকে ছদোম আৰু গমোৰাক নিজৰ মনত ৰাখিছিল। তেওঁৰ সম্পূৰ্ণ মন তাতেই আছিল। ছদোম আৰু গমোৰাত আছিল। আজি আমাৰ মাজত কোনোবা আছে নেকি? নতুন বছৰত সোমাওঁতে মই কিছুমান নিৰ্ণয় লৈছোঁ। কেইটামান বহুমূলীয়া নিৰ্ণয় লৈছোঁ। তাৰ ভিতৰত এটা হৈছে আমাৰ মন শুচি হ'ব লাগে। ইয়াৰ অৰ্থ জানেনে বাৰু? শুচি মন মানে ভাল মন। কোনটো মন ভাল কওকচোন? পবিত্ৰ মনেই হৈছে ভাল মন। তাৰ মানে মই পবিত্ৰ জীৱন যাপন কৰিবলৈ নিৰ্ণয় লৈছোঁ। আপুনি পবিত্ৰ জীৱন যাপন কৰিবলৈ আপোনাৰ চকু পবিত্ৰ হ'ব লাগিব। আপোনাৰ চিন্তা পবিত্ৰ হ'ব লাগিব। আপোনাৰ শৰীৰ পবিত্ৰ হ'ব লাগিব। আপুনি এনেকুৱা নিৰ্ণয় লৈছে, কিন্তু আপোনাৰ বিবেচনাবোৰ পিছলৈ গৈ আছে। আপোনাৰ চিন্তাবোৰ পুৰণি বছৰলৈ গৈ আছে। সেইকাৰণে সাৱধান হওক। ইছৰাইলী লোকসকল প্ৰতিজ্ঞাৰ দেশলৈ গৈ গাখীৰ আৰু মৌজোল বোৱা দেশত তেওঁলোকে শান্তিৰে জীৱন যাপন কৰাটো ঈশ্বৰে বিচাৰিছিল। দাসত্বৰ বন্ধনত থকা ইছৰাইলী লোকসকলৰ বাবে ঈশ্বৰৰ চিন্তা বৰ শ্ৰেষ্ঠ আৰু উত্তম আছিল। প্ৰিয় ভাই আৰু ভনী, আপোনাৰ প্ৰতি, আমাৰ প্ৰতি, মোৰ প্ৰতি ঈশ্বৰৰ চিন্তাবোৰ বৰ উত্তম। সেইবোৰ আমাৰ বিবেচনাতকৈ অধিক, আৰু সেইবোৰক আমাৰ জ্ঞানেও ঢুকি পাব নোৱাৰে। সেইবোৰ গভীৰ। তেওঁৰ আঁচনি, তেওঁৰ ইচ্ছা, তেওঁৰ অভিপ্ৰায় আমাৰ জীৱনত সিদ্ধ হ'ব লাগে। আপুনি যদি এইদৰে আশা কৰিছে, তেন্তে শুনক, পিছফালে ঘূৰি চাবলৈ এৰি দিয়ক। পিছলৈ ঘূৰি চালে আপুনি পৰি যাব। থিৰে থকাজন যাতে পৰি নাযায় তাৰ বাবে সাৱধানে থাকিব লাগে। গাখীৰ আৰু মৌজোল বোৱা দেশত উপস্থিত কৰাম বুলি ঈশ্বৰে তেওঁলোকক প্ৰতিজ্ঞা দি মিছৰৰ পৰা, বন্দীত্বৰ পৰা, অন্ধকাৰৰ লোকসকলৰ মাজৰ পৰা ঈশ্বৰে মুক্ত কৰিলে। বাইবেল পণ্ডিতসকলে কয়, মিছৰ দেশৰ পৰা যাত্ৰা কৰি ঈশ্বৰে প্ৰতিজ্ঞা কৰা দেশখন পাবলৈ হ'লে প্ৰায় 11 দিনৰ সময় লাগে। কিমান দিন? মাত্ৰ 11 দিন। 11 দিনত তেওঁলোক কনান দেশ পালেগৈহেঁতেন। তাৰ মানে ঈশ্বৰে প্ৰতিজ্ঞা কৰা দেশখনত উপস্থিত হ'লহেঁতেন। কিমান দিনত? কওকচোন? প্ৰায় 11 দিনত। ঈশ্বৰৰ দ্বাৰা তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হোৱা উত্তম প্ৰতিজ্ঞাৰ দেশখন, ফলে ফুলে ভৰা সেই দেশখন তেওঁলোকে ভোগ কৰিব লাগে। মোৰ সন্তানবিলাক কেতিয়ালৈকে দাসত্বত থাকিব? শান্তিৰ অবিহনে, মিলাপ্ৰীতিৰ অবিহনে, তেওঁলোকে কৰা পৰিশ্ৰমৰ প্ৰতিফল নেদেখাকৈ তেওঁলোক কিমান দিন জীয়াই থাকিব? তেওঁলোক সুখেৰে থাকিব লাগে, সমৃদ্ধিৰে থাকিব লাগে, প্ৰচুৰতাৰে থাকিব লাগে। এইদৰে ঈশ্বৰে তেওঁলোকক প্ৰতিজ্ঞাৰ দেশখনলৈ চলাই নিওঁতে তেওঁলোকে কি কৰিলে জানেনে? বাৰে 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 অৰণ্যত ঈশ্বৰৰ পৰীক্ষা কৰিলে। তেওঁলোকে বাৰে বাৰে পিছলৈ ঘূৰি চাইছিল। তেওঁলোকে বাৰে বাৰে মিছৰৰ কথা কৈ থাকিছিল। মিছৰৰ কথা চিন্তা কৰিছিল। মিছৰৰ বিষয়ে চিন্তা চৰ্চা কৰিছিল। মিছৰতেই আমি ভালে আছিলোঁ। সেই সময়তেই আমাৰ জীৱন ভাল আছিল। এনেকুৱা বিবেচনাৰে ঈশ্বৰৰ খং তোলা লোক আমাৰ মাজত কোনোবা আছে নেকি? এই পুৰণি জীৱনটো এৰি, এই লেতেৰা জীৱনটো এৰি খ্ৰীষ্টে দিয়া পৰিত্ৰাণ গ্ৰহণ কৰি বাপ্তিস্ম লোৱাৰ পিছত
আমাৰো কাৰোবাৰ মনত এনেকুৱা অযথা চিন্তা আহিছে নেকি? সেই চিন্তা কেনেকুৱা? যীচুক বিশ্বাস কৰাৰ আগতেই ঠিক আছিল। শয়তানে এনেকুৱা চিন্তা আনিছে নেকি? সেই সময়তেই বৰ ভালকৈ আছিলোঁ, বৰ আনন্দেৰে আছিলোঁ, যলৈকে ইচ্ছা গৈছিলোঁ, যি ইচ্ছা তাকে খাইছিলোঁ, নাজানো কিয় প্ৰভুক বিশ্বাস কৰাৰ পাছত সকলো বন্ধ হৈ গ'ল। যীচুক বিশ্বাস কৰাৰ পাছত সেইটো নকৰিবা, এইটো নকৰিবা, সেইটো নাচাবা, এইটো নাচাবা, তালৈ নাযাবা, কি এই জীৱন? যেন হাত ভৰি বান্ধিহে পেলালে। চিলাই এইদৰেই ভাবে, কি এই পাগলটোৱে মোক তলৰ পৰা টানি 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 টানিয়েই থাকে? মোক কিয় এনেকৈ বান্ধি ৰাখিছে? মোক এৰি দিয়া হ'লে চন্দ্ৰলৈকে গৈ ঘূৰি আহিলোহেঁতেন। চন্দ্ৰলৈ গৈ ঘূৰি আহিলেহেঁতেন নে বাৰু? মোক ধৰি থাকি কিয় কণ্ট্ৰল কৰি থাকে এই পাগলজনে? মোক এৰি দিব লাগিছিল। আপোনালোকৰ কোনোবাই সৰুতে চিলা উৰুৱাইছেনে বাৰু? কেতিয়াবা চিলাৰ ৰছী ছিঙি যায়, তেনেকৈ ছিঙি যোৱা চিলাখন চাবচোন। সকলোৱে চাই হাঁহে, হাঁহি কয়, আৰে আৰে ছিঙি গ'ল, ছিঙি গ'ল, ছিঙি গ'ল। সেইখন গৈ কোনোবা তাল গছত বা নাৰিকলৰ গছত নাইবা কোনো ওখ আহঁত গছত, সেই আহঁত গছডালত বা তাল গছডালত সেইখন ফাঁচি তাতেই লৰি থাকে, তাতেই ফাঁচি থাকি সেইখন লৰি থাকে। কোনোবা নাইট ক্লাব, কোনোবা বাৰত বা কোনোবা মদৰ দোকানত, কোনোবা বিয়েৰৰ দোকানত, তাতেই যেতিয়াই চাব সেয়াই এড্ৰেছ, সদায় তাতেই ঘূৰি থাকে, এয়াই লাইফ, কয় এয়াই স্বাধীনতা। নাজানো কি এই জীৱন, ব্যৰ্থ জীৱন। ভাবি চাওকচোন, মানুহে আৰম্ভণিৰ পৰাই কি বিচাৰে জানেনে? নিজ ইচ্ছা। মই ইচ্ছামতে জীৱন যাপন কৰিব লাগে। অনুগ্ৰহ কৰি মন কৰিব, ঈশ্বৰে যদি কোনো মানুহক তুমি নিজৰ ইচ্ছামতে চলা বুলি যদি এৰি দিয়ে, তেওঁ ধ্বংস হৈ যাব। কইনে যেতিয়া নিজৰ ইচ্ছামতে চলিলে, ঈশ্বৰে তেওঁক এৰি দিলে, তেওঁ বিনষ্ট হ'ল। অপবয় পুত্ৰই দেউতাকক আহি যেতিয়া ক'লে, দেউতা মোৰ ভাগৰ সম্পত্তি মোক দি দিয়ক, মই নিজৰ মতে চলিম, এই বুলি কওঁতে দেউতাকে তেওঁক এৰি দিলে, তেওঁ নষ্ট হ'ল। ভাই ভনীসকল, আজি আমাৰ মাজত কোনোবা আছে নেকি? মোৰ দেউতাই মোক কণ্ট্ৰল কৰি আছে, মোৰ মায়ে মোক কণ্ট্ৰল কৰি আছে, কণ্ট্ৰল নকৰাকৈ যদি এৰি দিয়ে, মই নিজৰ ইচ্ছামতে চলিম, তেতিয়া দেউতাই হওক মায়ে হওক আপোনাক যদি এৰি দিয়ে, আপুনি নাশ হৈ যাব। মোৰ স্বামীয়ে সকলো বস্তুৰ হিচাপ খোজে, সকলোতে প্ৰশ্ন কৰি থাকে। এইদৰে প্ৰশ্ন নকৰাকৈ, হিচাপ নোখোজাকৈ মোক স্বাধীনতা দিয়া হ'লে, সকলো মোৰ মতে আপোনাক যদি এৰি দিয়ে, আপুনি কোনো কামৰ হৈ নাথাকিব। আজি আমাৰ মাজত আছে নেকি এৰি দিয়া হোৱা পত্নী? আপুনি যি কৰিলেও আপোনাৰ স্বামীয়ে ধ্যান নিদিয়ে, তেন্তে শুনক, আপোনাক এৰি দিছে, কাৰণ কি জানেনে? যেনেকৈ অপবয় পুত্ৰক দেউতাকে এৰি দিলে, কোনো স্বামীয়ে নিজৰ পত্নীক এৰি দিলে, কিছুমান স্বামী আকৌ দুষ্ট থাকে, মদ খাই থাকে, ঘূৰিয়েই থাকে, তেনেকুৱা স্বামীক সহ্য কৰিব নোৱাৰি, ছি ছি এই পাপীৰ কিবা হ'লে মোৰনো কি হ'ব? এইদৰে ভাবি পত্নীয়ে তেওঁক এৰি দিলে, তাৰ অৰ্থ কি জানেনে আপুনি? তেওঁ বেকাৰ হ'বৰ বাবে নিজৰ সিদ্ধান্ত ল'লে। আজি আমাৰ মাজত এনেকুৱা স্বামী আছেনে? মোৰ পত্নীয়ে মই ৰাতিপুৱা উঠোঁ বা নুঠোঁ তেওঁ ধ্যান নিদিয়ে, মই চাকৰি কৰিবলৈ যাওঁ বা নাযাওঁ তেওঁ ধ্যান নিদিয়ে, ঘৰলৈ আহোঁ বা নাহোঁ একো নুসুধে। কিহৰ বাবে? দেৱতা হয়, এনেকুৱা নহয়। আপুনি ভূত বুলি তেওঁ জানি গ'ল, আপুনি দুষ্ট বুলি তেওঁ জানি গ'ল, এওঁৰ পৰা মোৰ হানি হ'ল, এওঁ থাকিলেও ঠিক। চাওকচোন কি বুলি কৈছে, ইমান সাহস এওঁৰ। আপোনালোকে কৈ দিলে, তেওঁ থাকিলেও ঠিক, নাথাকিলেও ঠিক। সাৱধান, কোনো পত্নীয়ে নিজৰ স্বামীক দেখি এওঁ থাকিলেও ঠিক, মৰি গ'লেও ঠিক, তেওঁ এইদৰে কোৱাটো আপোনাৰ বাবে অলপো ভাল নহয়। মোৰ পত্নী থাকক বা নাথাকক একেই কথা, এই বুলি স্বামীয়ে যদি এৰি দিয়ে, মোৰ প্ৰিয় ভনীসকল, মোৰ স্বামী বৰ ভাল বুলি নাভাবিব। আপোনাৰ ৰাক্ষসী স্বভাৱক, দন্দুৰী স্বভাৱক সহ্য কৰিব নোৱাৰি আপোনাক এৰি দিলে বিপদ আছে। ভাই ভনীসকল, আপোনাৰ দেউতাই কৈ কৈ, মায়ে কৈ কৈ তুমি আৰু কথা নামানা, সেইকাৰণে বেছি জোৰকৈ ক'লে তুমি বিৰোধহে কৰিবা বুলি মাৰিয়ে দিব পাৰা। এইদৰে যদি সেই মা দেউতাই যদি আপোনাক এৰি দিয়ে, ভাল নহ'ব। অনুগ্ৰহ কৰি এই বিষয়টোলৈ মন দিয়ক। মোৰ দেউতা বৰ ভাল, কিয়? মই যেতিয়াই ঘৰলৈ যাওঁ তেওঁ একো নকয় ভাই। যদি ঘৰলৈ নাযাওঁ তথাপিতো একো নুসুধে ভাই। পকেটৰ পৰা যিমান পইচা উলিয়াই ল'লেও
উলিয়াই ল'লোঁ বুলি জনাৰ পিছতো মোৰ দেউতাই মোক একোৱেই নুসুধে। এই বুলি কৈ আপুনি নিজকে বৰ ভাবিব পাৰে। অনুগ্ৰহ কৰি শুনক, আপোনাৰ দেউতাই ছি মোৰ এনেকুৱা ল'ৰা কিয় জন্ম হ'ল এই বুলি ভাবি আপোনাক এৰি দিলে ভাল নহ'ব। প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে আমাক প্ৰেম কৰিছে আৰু প্ৰেমক প্ৰদৰ্শন কৰিছে। প্ৰেম কৰে কাৰণে তেওঁ আমাক দণ্ড দিবলৈকো চেষ্টা কৰে। তেওঁ দণ্ড দিয়াৰ পিছতো আমি অধীন নহৈ নিজৰ মতে যদি চলোঁ তেন্তে তেওঁ এৰি দিব। ঈশ্বৰে যদি এৰি দিয়ে তেন্তে কাৰোৱেই মংগল নহ'ব। ইছৰাইলী লোকসকলে বাৰে বাৰে ঈশ্বৰৰ খং তুলি থাকোঁতে ঈশ্বৰে কি কৰিছিল জানেনে বাৰু? এৰি দিলে। তেওঁলোকৰ কি হ'ল জানেনে? 11 দিনত ইছৰাইলী লোকসকল প্ৰতিজ্ঞাৰ দেশত উপস্থিত হ'ব লাগিছিল। 11 দিন, 11 সপ্তাহ, 11 মাহ, 11 বছৰ, 22 বছৰ, 33 বছৰ, 40 বছৰ পালেগৈনে? 11 দিনত তেওঁলোক যি লক্ষ্যস্থানত পাব লাগিছিল 40 বছৰৰ পাছতো গৈ নাপালে। সেই গাখীৰ আৰু মৌজোল বোৱা দেশখন দেখিবলৈ নাপালে। ঈশ্বৰে যিখন দেশৰ প্ৰতিজ্ঞা কৰিছিল তাক দেখিবলৈ নাপালে। কাৰণ জানেনে, বাৰে তেওঁলোকে ঈশ্বৰৰ খং তুলিলে। আজি এই বাক্য শুনি থকা ভাই আৰু ভনী অনুগ্ৰহ কৰি শুনিব। ঈশ্বৰে আপোনাক জয় দিবলৈ ইচ্ছা কৰে। ঈশ্বৰে আপোনাক সুস্বাস্থ্য দিব বিচাৰে। ঈশ্বৰে আপোনাক সন্তান দিব বিচাৰে। ঈশ্বৰে আপোনাক চাকৰি দিব বিচাৰে। ঈশ্বৰে আপোনাক এটা ভাল ভৱিষ্যত দিব বিচাৰে। আপোনাৰ জীৱনত যিটো আটাইতকৈ বেছি আৱশ্যকীয়, আপোনাৰ জীৱনত যি বিষয়ৰ প্ৰয়োজন সেই সকলোকে ঈশ্বৰে নিজৰ হাতত ধৰি ৰাখিছে আপোনাক দিবৰ বাবে। কিন্তু আপোনাৰ হাতখনহে খালী নাই। কি? আপোনাৰ হাতখন খালী নহয়। ঈশ্বৰে অদ্ভুত আশীৰ্বাদবোৰ আপোনাক দিব বিচাৰিছে, কিন্তু আপোনাৰ হাতখন খালী নহয়। আপোনাৰ হাতত হয়তো মদৰ বটল আছে, বা হয়তো চিগাৰেটৰ পেকেট আছে, বা বেয়া বয়ফ্ৰেণ্ড আছে, বা গাৰ্লফ্ৰেণ্ড আছে। অশ্লীল চিনেমা চাবলৈ আপোনাৰ হাতত হয়তো চেলফোন আছে, নাইবা কিবা এটা লৈ আপুনি বহি আছে। ঈশ্বৰে আপোনাক যি দিব বিচাৰিছে তাক দিব নোৱাৰাৰ কাৰণ কি জানেনে? তেওঁ আপোনাক যেতিয়া চাই তেতিয়া আপুনি যোগ্য জীৱন যাপন কৰা নাই। বাৰে পৰি আছে। এই নতুন বছৰত ফ্ৰেণ্ডছ, এই নতুন বছৰত নপৰাকৈ সাৱধান হৈ থাকক। পৰিলে কি হয়? নিজৰ হাতেৰেই এই বছৰটো ধ্বংস কৰি পেলাব। শান্তি হেৰুৱাই পেলাব। নৰকলৈ নোযোৱাকৈয়ে জীয়াই থাকোঁতেই ইয়াতেই নৰকখন দেখিব। নিজৰ চুবুৰীয়া লোকসকলক দেখুৱাব। সাৱধান। বাৰে পৰা ইছৰাইলী লোকসকল নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিলে। বাৰে পৰি থকা আমিও যি লক্ষ্যস্থানলৈ গৈ পাব লাগে তালৈ গৈ পাব নোৱাৰিম। সেইকাৰণে আমি পিছলৈ নাচাবলৈ সাৱধান হৈ যাওঁ। এই বছৰত প্ৰভু আমাৰ জীৱনত কোনো দুষ্টক দেখা পোৱাৰ অনুমতি দিয়া হোৱা নাই। বেয়া ব্যক্তি এজনক দেখা পোৱাৰ অনুমতি নাই। এজন খঙাল মানুহক দেখা পোৱাৰ অনুমতি নাই। এজন মূৰ্খক দেখা পোৱাৰ অনুমতি নাই। এজন দন্দুৰাক দেখা পোৱাৰ অনুমতি নাই। এজন ভ্ৰান্ত মদপিক দেখা পোৱাৰ অনুমতি নাই। এজন এলেহুৱা আৰু গেৰেলা মানুহক দেখা পোৱাৰ অনুমতি নাই। পিতা, আপোনাকহে আমাৰ চুবুৰীয়াসকলে দেখা পাব লাগে। এয়াই আমাৰ লক্ষ্য, এয়াই আমাৰ গন্তব্য। এনেকুৱা জীৱন আমাক দিয়ক পিতা। যীশুৰ নামতেই মাগিছোঁ পিতা। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।